নমস্কাৰ ই কক্সালৈ সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অনামিকা দাস আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো নৱম শ্ৰেণীৰ ইতিহাসৰ প্ৰথমটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি পূৰ্বৰ অংশসমূহত ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমনৰ সকলোখিনি বিষয়বস্তু ঘটনা পৰিঘটনা ইতিমধ্যে আলোচনা কৰিছো এতিয়া আমি প্ৰশ্ন উত্তৰ শিতানলৈ যাও বলা প্ৰথমতে আমি অতি চমু প্ৰশ্নসমূহ আলোচনা কৰিবলৈ লৈছো আহাচোন এই পাঠটোত কি অনুশীলনীত প্ৰশ্নসমূহ অন্তৰ্ভুক্ত কৰা হৈছে চাও প্ৰথম প্ৰশ্নটো ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজনৰ নাম কি আৰু তেওঁ কেতিয়া আৰু ভাৰতৰ কোন প্ৰথমে উপস্থিত হৈছিল অৰ্থাৎ নাবিকজনৰ নাম সুধিছে আৰু তেখেতে ভাৰতৰ কোনখিনি ঠাইত আহি কেতিয়া উপস্থিত হৈছিল হেতু কথা সুধিছে উত্তৰটো হৈছে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন আছিল ভাস্কো দা গামা আৰু তেখেতে 1498 খ্ৰীষ্টাব্দত আহি পেলাই আমাৰ ভাৰতবৰ্ষৰ কালিকট নামৰ বন্দৰটোত আহি উপস্থিত হৈছিল অৰ্থাৎ কালিকট নামৰ ঠাইখিনিত তেখেতে আহি প্ৰথম পদাৰ্পণ কৰিছিল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাও জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল অৰ্থাৎ ইংৰাজ নাবিকজনৰ নাম আমাক সুধিছে তেখেতৰ নামটো আছিল ফ্ৰান্সিছ ড্ৰেক নামৰ ব্যক্তিজনে কি কৰিছিল প্ৰথমে জলপথেৰে প্ৰদৰ্শন কৰিছিল ভাৰত ভূমিত প্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল উত্তৰটো হৈছে জন মিলডেন হল নামৰ নাবিকজনে আহি উপস্থিত হৈছিল আৰু অনুমতি পত্ৰ লৈছিল পৰৱৰ্তী প্ৰশ্ন ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া আৰু কোন গঠন হৈছিল অৰ্থাৎ আমাক সময় সুধিছে আৰু ঠাইখনৰ নাম সুধিছে উত্তৰটো হৈছে 1600 খ্ৰীষ্টাব্দত লণ্ডনত এই অনুষ্ঠানটো বা এই কোম্পানীটো গঠন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্নলৈ এতিয়া আহিছো আমি ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা অৰ্থাৎ উদ্দেশ্য দুটা আমাক সুধিছে এতিয়া উত্তৰটো আমি লিখিব লাগিব যে ব্ৰিটিছ সকল প্ৰধানত কিহৰ কাৰণে আমাৰ ভাৰতবৰ্ষলৈ ঢাপলি মেলিছিল প্ৰধানত বাণিজ্যিক কাৰণত আৰু দ্বিতীয়টো হৈছে ইংৰাজ শাসন প্ৰতিষ্ঠা কৰাৰ অৰ্থে আমাৰ ভাৰতবৰ্ষত পদাৰ্পণ কৰিছিল পৰৱৰ্তী প্ৰশ্ন ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল উত্তৰটো হৈছে মছলিপট্টনমত 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন ফৰ্ট উইলিয়াম কি ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি পাঠটোত ফৰ্ট উইলিয়াম কি আলোচনা কৰিছো ফৰ্ট উইলিয়াম এটা দুৰ্গ আছিল আৰু ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকাতাত অৱস্থিত এই বাণিজ্যিক কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱা কোন দুটা মূলত ভাগত ভাগ কৰিব পাৰি সময় উল্লেখ কৰা অৰ্থাৎ ভাগ দুটা আমাক সুধিছে উত্তৰটো হৈছে প্ৰথম ভাগটো মোগল সাম্ৰাজ্যৰ পতনৰ সময়ছোৱাৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ সময়লৈকে এই ভাগটো প্ৰথম ভাগ বুলি কোৱা হয় আৰু দ্বিতীয়টো ভাগ হৈছে 1857 খ্ৰীষ্টাব্দৰ পৰা 1947 চনলৈ অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা প্ৰাপ্তিৰ সময়খিনিলৈ দ্বিতীয়টো ভাগত অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছৰ শাসনক এই দুটা মূলত ভাগত ভাগ কৰিব পাৰি আৰু ভাগ দুটাৰ এই বিশেষ সময়খিনিত কেনেকুৱা ধৰণৰ
ব্ৰিটিছ চৰকাৰে কাৰ্যপন্থা হাতত লৈছিল ইতিমধ্যে আমি তোমালোকৰ লগত আলোচনা কৰিছো ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল উত্তৰটো হৈছে ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন নামৰ এখন গুৰুত্বপূৰ্ণ আইন গৃহীত কৰিছিল আৰু এই আইনখনে কি কৰিছিল ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াভাৱে আমাৰ ভাৰতবৰ্ষত শাসন কৰাৰ ক্ষমতা দিছিল ইয়াৰ পূৰ্বে কিন্তু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল ভাৰতবৰ্ষ শাসন কৰি আছিল ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল উত্তৰটো হৈছে 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল আৰু এই আইনখনৰ মূল উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়সকলক চিনাকি কৰি দিয়া আৰু এই আধুনিক প্ৰশাসন ব্যৱস্থাটোৱে কাক বুজাইছে ব্ৰিটিছৰ প্ৰশাসন ব্যৱস্থাক বুজাইছে পৰৱৰ্তী প্ৰশ্ন ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল আৰু তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা অৰ্থাৎ ব্ৰিটিছসকলে ভাৰতৰ লগত বাণিজ্যিক চুক্তি কৰিবলৈ কেতিয়া প্ৰচেষ্টা সম্পূৰ্ণ কৰিছিল সেই সন্দৰ্ভত আমাক লিখিবলৈ দিছে উত্তৰটো হৈছে 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যৰে কি কৰিছিল কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাটৰ লগত যোগাযোগ কৰিব বিচাৰিছিল আৰু সেই মোগল সম্ৰাট আছিল জাহাংগীৰ আৰু জাহাংগীৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল হকিন্সে আহি পেলাই সুৰাট নামৰ বন্দৰটোত উপস্থিত হৈছিল অৰ্থাৎ সুৰাটত পদাৰ্পণ কৰিছিল আৰু হকিন্সে প্ৰায় 2 বছৰ কাল মোগল সাম্ৰাজ্যত থাকিছিল আৰু মোগল সম্ৰাটৰ পৰা কি কৰিছিল বেহা বেপাৰৰ বাবে কিছুমান সা সুবিধা আদায়ৰ বাবে তেখেতে চেষ্টা কৰিছিল অৰ্থাৎ 2 বছৰ মোগল সাম্ৰাজ্যত থাকি পেলাই তাৰ পৰা বেহা বেপাৰৰ কি কিনো সুবিধা আদায় কৰিব পাৰি তাৰ বাবে বিভিন্ন ধৰণেৰে চেষ্টা চলাইছিল আৰু হকিন্সে আগবঢ়োৱা বাণিজ্যিক চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে অগ্ৰাহ্য কৰিছিল অৰ্থাৎ কেতিয়াও সম্ৰাট জাহাংগীৰ মান্তি হোৱা নাছিল তাৰ পিছত কি হৈছিল 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা তেখেতৰ নাম আছিল প্ৰথম জেমছ তেখেতে ছাৰ টমাছ ৰো নামৰ এজন ইংৰাজ ব্যক্তিক পুনৰ সম্ৰাট জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল অৰ্থাৎ কি হৈছিল যেতিয়া হকিন্সৰ প্ৰচেষ্টাসমূহ সফল হোৱা নাছিল তেতিয়া অন্য এজন কটকী পঠাইছিল সম্ৰাট জাহাংগীৰৰ ওচৰলৈ ছাৰ টমাছ ৰোৱে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও কি হৈছিল সেইখিনি সময়ছোৱাত সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক সুৰাটত এটা বাণিজ্যিক কুঠি স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰিছিল অৰ্থাৎ যদিও বিশেষ সা সুবিধা পোৱা নাছিল কিন্তু এটা গুৰুত্বপূৰ্ণ ঘটনা হৈছিল যে সুৰাট নামৰ অঞ্চলটোত ব্ৰিটিছসকলে এটা বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰাৰ অনুমতি লাভ কৰিছিল আৰু এই ঘটনাটোৱে কি কৰিছিল ব্ৰিটিছ সকলক ভাৰতবৰ্ষত শক্তিশালী এটা জাতিলৈ ৰূপান্তৰিত কৰাত বা ভাৰতবৰ্ষত এটা বৃহৎ শক্তিলৈ ৰূপান্তৰিত হোৱাত সহায় কৰিছিল 1715 খ্ৰীষ্টাব্দত জন চাৰ্মানৰ নেতৃত্বত ইংৰাজ লোকৰ অন্য এটা সজাতি দল মোগল সম্ৰাট সেইখিনি সময়ৰ আছিল সম্ৰাট ফাৰুকছিয়াৰ আৰু ফাৰুকছিয়াৰক সাক্ষাৎ কৰি ফাৰুকছিয়াৰৰ লগত পুনৰ এক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল অৰ্থাৎ ব্ৰিটিছসকলে বাৰম্বাৰ চেষ্টা কৰি আছিল যে মোগল
সম্ৰাটৰ লগত বাণিজ্যিক চুক্তি সমাপন কৰিব লাগে তেওঁলোকে চুৰাট বন্দৰত কুঠি স্থাপনৰ অনুমতি পাই শান্ত থকা নাছিল আৰু সেই সময়ত কি হৈছিল সম্ৰাট ফাৰুকছিয়াৰ এটা কঠিন ৰোগত ভুগি আছিল আৰু ৰোগাক্ৰান্ত ফাৰুকছিয়াৰক সুস্থ কৰি তুলিছিল ইংৰাজ সজাতি দলৰ লগত অহা এজন চিকিৎসকে আৰু তেওঁ সম্পূৰ্ণ কি হৈছিল সুস্থ হৈ পৰিছিল আৰু যেতিয়া সম্ৰাট সুস্থ হৈ পৰিল তেতিয়া সজাতি দলটোৰ প্ৰতি সম্ৰাটৰ সহানুভূতি জগিছিল আৰু সম্ৰাট ফাৰুকছিয়াৰে কি কৰিছিল সদয়ৰ ভাৱ অলপ দেখাইছিল আৰু ব্ৰিটিছে এই সুবিধাটো লৈছিল এই সুবিধাটো লৈ পেলাই কি কৰিছিল মোগল সম্ৰাটৰ পৰা ইংৰাজ সদাগৰ সকলে তিনিখন ফৰমান আদায় কৰিছিল আৰু এই তিনিখন ফৰমানে কি কৰিছিল ব্ৰিটিছ সকলক ভাৰতৰ লগত বেহা বেপাৰ কৰাত যথেষ্ট সুবিধা প্ৰদান কৰিছিল কোম্পানীয়ে আমাৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ বাবে ৰাজকীয় অনুমতি লাভ কৰে অৰ্থাৎ ফৰমানৰ জৰিয়তে ৰাজকীয় অনুমতি লাভ কৰিলে ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰাৰ আৰু ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানীয়ে নিজৰ ভৱিষ্যত সুদৃঢ় কৰাৰ পথত তেওঁলোক অগ্ৰসৰ হৈছিল এইখিনি আছিল এই প্ৰশ্নটোৰ মূল কথা পৰৱৰ্তী প্ৰশ্ন ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পৰ্কে লিখা উত্তৰটো হৈছে 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ সুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে কি কৰিছিল মুছলিপট্টম নামৰ ঠাইখনত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল অৰ্থাৎ লাহে লাহে কোম্পানীয়ে কি কৰিব ধৰিলে তেওঁলোকৰ বাণিজ্যিক পুথিসমূহ বৃদ্ধি কৰিবলৈ ধৰিলে আৰু 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ তেওঁলোকে কি কৰিব পাৰিছিল আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো স্থানান্তৰ কৰিব পাৰিছিল আৰু এই বাণিজ্য কেন্দ্ৰটোক এটা নতুন নামেৰে নামাঙ্কিত কৰিছিল হেয়া হৈছে ফৰ্ট সেন্ট জৰ্জ আৰু এনেদৰে কি কৰিছিল লাহে লাহে কোম্পানীয়ে চলে বলে কৌশলে ভাৰতবৰ্ষৰ মাটিত বিভিন্ন ঠাইত বাণিজ্যিক কুঠি স্থাপন কৰিবলৈ সক্ষম হৈছিল আৰু 1690 খ্ৰীষ্টাব্দত জন চাৰ্নক নামৰ কোম্পানীৰ বিষয়া এজনে বংগৰ নবাবৰ লগত কি কৰিছিল এখন চুক্তি কৰিছিল আৰু সেই চুক্তিৰ জৰিয়তে কি কৰিছিল বছৰি 1200 টকাৰ খাজনাৰ বিনিময়ত কালীঘাট সুতানুতি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ব লাভ কৰিছিল আৰু গুৰুত্বপূৰ্ণ কথা যে পিছলৈ এই তিনিখন গাঁও লগ লগাই ব্ৰিটিছ চৰকাৰে কলিকতা চহৰখন স্থাপন কৰিছিল আৰু তাত কি কৰিছিল এটা বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰি ব্যৱসায় বাণিজ্যৰ ভেটিটো ভাৰতবৰ্ষত বৃদ্ধি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল তদুপৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন সাধাৰণ কৰ্মচাৰী তেখেতৰ নাম আছিল ৰবাৰ্ট ক্লাইভ আৰু তেখেতৰ নেতৃত্বত আমাৰ ভাৰতবৰ্ষত ঔপনিৱেশিক সাম্ৰাজ্য গঠনৰ পথ প্ৰশস্ত হৈছিল তেখেতে অতি কম সময়ৰ ভিতৰতে বিভিন্ন কূট কৌশলৰ জৰিয়তে কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক জ্ঞানসমূহ আয়ত্ত কৰিবলৈ লৈছিল অৰ্থাৎ ভাৰতবৰ্ষৰ দৰে এখন দেশত চলিবলৈ হলে বাণিজ্য কৰিবলৈ হলে কেনেকুৱা ধৰণৰ ব্যৱস্থা অৱলম্বন কৰিব লাগিব সেই সম্পৰ্কে তেওঁ জ্ঞানখিনি আয়ত্ত কৰিছিল আৰু ক্লাইভে কি কৰিছিল নিজৰ কোম্পানীৰ স্বাৰ্থত আমাৰ ভাৰতবৰ্ষত যিমানখিনি বিদেশী ইউৰোপীয় কোম্পানী বেহা বেপাৰ কৰিবলৈ আহিছিল যেনে ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী ডাষ্ট কোম্পানী আদি সেই সকলোবোৰ ইউৰোপীয়ান কোম্পানীবোৰক আমাৰ
ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰাৰ তেখেতে আঁচনি লৈছিল আৰু তেখেতে যথেষ্ট সফল হৈছিল তদুপৰি তেখেতে কি হৈছিল যুদ্ধ নতুবা মিত্ৰতাৰ পাখেৰে বান্ধি আমাৰ ভাৰতীয় দেশীয় ৰজাসকলক কোম্পানীৰ পক্ষত আনিবলৈ চেষ্টা কৰিছিল আৰু বংগৰ নবাব হায়দৰাবাদৰ নিজাম অযোধ্যাৰ নবাব ৰাজপুতনাৰ ৰজা আদিয়ে কি কৰিছিল কোম্পানীৰ সৈতে মিত্ৰতা স্থাপন কৰি পেলাই নিজৰ স্বাধীনতা বা কৰ্তৃত্ব বিসৰ্জন দিব লগা হৈছিল আৰু এনেদৰে কি হৈছিল আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছৰ অৰ্থনৈতিক ৰাজনৈতিক ভেটি লাহে লাহে সুদৃঢ় হৈ পৰিছিল ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাই খুঁটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা উত্তৰটো হৈছে ৰবাৰ্ট ক্লাইভ তেখেতে পলাচী যুদ্ধত জয়লাভ কৰি কোম্পানীৰ জয়লাভ নিশ্চিত কৰি কি কৰিছিল বংগৰ নবাব সিৰাজ উদ দৌলাক পৰাস্ত কৰিছিল আৰু ভাৰতবৰ্ষত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লাই খুঁটা স্থাপন কৰিছিল আৰু তেখেতেনো কি কৌশল অৱলম্বন কৰি আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল আমি সেইখিনি কথা আলোচনা কৰিবলৈ লৈছো ক্লাইভে কি কৰিছিল কোম্পানীৰ স্বাৰ্থত বিদেশী ইউৰোপিয়ান যিবিলাক কোম্পানী আছিল সকলোকে আমাৰ ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল তদুপৰি তেওঁ কি কৰিছিল আমাৰ দেশীয় ৰজাসমূহক কেতিয়াবা যুদ্ধ নতুবা মিত্ৰতাৰ পাখেৰে বান্ধি ইষ্ট ইণ্ডিয়া কোম্পানীৰ পক্ষত ৰাখিবলৈ সদায় চেষ্টা কৰিছিল তদুপৰি বংগৰ নবাব হায়দৰাবাদৰ নিজাম অযোধ্যাৰ নবাব ৰাজপুতনাৰ ৰজা ইত্যাদিৰ লগত বিভিন্ন চলে বলে কৌশলে তেওঁলোকে কি কৰিব পাৰিছিল কোম্পানীৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ তেওঁলোকক বাধ্য কৰাইছিল আৰু ইয়াৰ ফলত কি হৈছিল সকলোৰে স্বাধীনতা খৰ্ব হৈছিল পৰৱৰ্তী প্ৰশ্ন সিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা ছাত্ৰ ছাত্ৰীসকল সিপাহী বিদ্ৰোহ সৃষ্টিৰ বিভিন্ন কাৰণ আছে এই কাৰণসমূহ হৈছে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক তৎকালীন কাৰণ ইত্যাদি ধৰ্মীয় কাৰণো ইয়াৰ লগত জড়িত হৈ আছিল ইতিমধ্যে আমি সকলোখিনি কথা তোমালোকৰ লগত আলোচনা কৰিছো আশা কৰো তোমালোকে উত্তৰটো নিজে খুব ভালদৰে লিখিব পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো সিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা আমি ইতিমধ্যে সিপাহী বিদ্ৰোহ বা 1857 চনৰ বিদ্ৰোহ সম্পৰ্কে পূৰ্বৰ অংশত আলোচনা কৰিছো তথাপিও আমি কিছু কথা আলোচনা কৰিছো এই বিদ্ৰোহে যি ভয়াবহ এটা জুকাৰণিৰ সৃষ্টি কৰিছিল সেই জুকাৰণিয়ে ইংলেণ্ডকো স্পৰ্শ কৰিছিল আৰু ইয়াৰ ফলত কি হৈছিল ইংলেণ্ডবাসীৰ মনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰ সৃষ্টি হৈছিল বিদ্ৰোহৰ জৰিয়তে ভাৰতীয়সকলৰ ক্ষোভ যন্ত্ৰণা প্ৰকাশিত হৈছিল আৰু বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়সকলৰ মনত কি হৈছিল এটা গভীৰ অসন্তুষ্টিৰ সৃষ্টি হৈছিল আৰু ইয়ে কি কৰিছিল পিছলৈ বিভিন্ন সময়ত 1857 চনৰ বিদ্ৰোহৰ সময়ত সংঘটিত ভয়াবহ হত্যাকাণ্ড বা হিংসাত্মক কাৰ্যই ইংলেণ্ডবাসীক যথেষ্ট চিন্তিত কৰি তুলিছিল আৰু যদিহে আমাৰ ভাৰতবৰ্ষত শাসন কৰিব লাগে তেওঁলোকৰ নীতিসমূহ বা শাসন ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল ইংলেণ্ডৰ গৃহ চৰকাৰে আৰু এনেকুৱা পৰিস্থিতি যাতে ভৱিষ্যতে সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি শাসন ব্যৱস্থাটোৰ ওপৰত একানপতীয়াভাৱে তেওঁলোকে মনোনিৱেশ কৰিছিল ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দত ভাৰত চৰকাৰ আইন নামৰ এখন গুৰুত্বপূৰ্ণ আইন প্ৰণয়ন কৰিছিল ইতিমধ্যে আমি এই আইনখনৰ বিষয়ে আলোচনা কৰিছো আৰু এই আইনখনে কি কৰিছিল ইংলেণ্ড চৰকাৰক পোনপটীয়াকে ভাৰতবৰ্ষত শাসন কৰাৰ অধিকাৰ প্ৰদান কৰিছিল সামাজিক পৰিৱৰ্তন স্বৰূপে কি হৈছিল ভাৰতীয়সকলৰ মাজত যি সামন্তযুগীয় স্থবিৰতা চলি আছিল সেইখিনি অন্ত পৰিছিল আৰু এই সকলোবিলাক অন্ত পৰি পেলাই কি হৈছিল আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰতি লাহে লাহে আমাৰ ভাৰতীয়সকল আগ্ৰহী হৈ পৰিছিল অৰ্থাৎ
পৰম্পৰাগত যি প্ৰাচীন ধ্যান ধাৰণা সেইবোৰৰ পৰা আঁতৰি আহি এটা যুক্তিবাদী ধাৰণা ভাৰতীয়সকলৰ মাজত গা কৰি উঠিছিল আৰু বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে কি কৰিছিল ভাৰতীয়সকলৰ মাজত ক্ৰমান্বয়ে পিছলৈ একতাৰ ভাৱ জগাই তুলিছিল তদুপৰি এটা সংঘটিত হৈছিল গুৰুত্বপূৰ্ণ ঘটনা সেয়া হৈছে জাতীয়তাবাদৰ সৃষ্টি হৈছিল বা জাতীয়তাবাদৰ উন্মেষণত এই 1857 চনৰ বিদ্ৰোহে যথেষ্ট পৰিমাণে সহায় কৰিছিল ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা অৰ্থাৎ প্ৰশাসনীয় পৰিৱৰ্তনৰ বিষয়ে আমাক লিখিব দিছে উত্তৰটো হৈছে ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ড চৰকাৰৰ হাতত নষ্ট হোৱাৰ ফলত কোম্পানীৰ আমলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্ব অৱসান ঘটিছিল অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত যেনেকুৱা ধৰণৰ কিছুমান বোৰ্ড গঠন কৰা হৈছিল এই সকলো বিলাকৰ কৰ্তৃত্বৰ অৱসান ঘটিছিল আৰু নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্বৰ ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত তেওঁলোকে কি কৰিছিল অৰ্পণ কৰিছিল ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীজনক ভাৰত সচিব নামেৰে নামকৰণ কৰা হৈছিল তদুপৰি ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল যদিও আছিল তেওঁ ভাইসৰয় অৰ্থাৎ ৰাজ প্ৰতিনিধিৰ খিতাপ দিয়া হৈছিল অৰ্থাৎ ভাইসৰয়জন সৰ্বোচ্চ ক্ষমতাৰ গৰাকী আছিল আৰু এই আইনখনে ভাইসৰয় আৰু প্ৰাদেশিক মুৰব্বী গভৰ্ণৰজনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ ওচৰত ন্যস্ত কৰিছিল আৰু লগতে কোম্পানীৰ সামৰিক বাহিনী সেই সামৰিক বাহিনীটোক ব্ৰিটিছ চৰকাৰৰ অধীনস্থ কৰা হৈছিল আৰু এনেদৰে কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিছিল লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা লৰ্ড কেনিঙৰ বিষয়ে যদি আমি লিখিবলৈ যাওঁ প্ৰথমতে ক'ব লাগিব যে কেনিঙে কি কৰিছিল শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে কিছুমান বিশেষ ব্যৱস্থা লৈছিল আৰু সেইখিনি সময়ত কি হৈছিল উদৰ প্ৰতিবেদন প্ৰকাশ হৈছিল আৰু উদৰ প্ৰতিবেদনখনে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত যথেষ্ট সংস্কাৰৰ ব্যৱস্থা কৰিছিল ইতিমধ্যে আমি এই প্ৰতিবেদনখনৰ বিষয়ে পূৰ্বৰ অংশত খুব ভালদৰে আলোচনা কৰিছো তদুপৰি পৰীক্ষামূলকভাৱে বাৰ্ষিক 500 টকা বা তাতোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱা হৈছিল আৰু এনেকুৱা ধৰণৰ কিছুমান সংস্কাৰ ব্যৱস্থা লৈছিল লৰ্ড কেনিঙৰ দিনত ভাৰতীয় পৰিবহণ আইনখনৰ দুটা গুণ আৰু দুটা দোষ লিখিব দিছে অৰ্থাৎ কি গুণ আছিল বা কি দোষ আছিল সেইখিনি লিখিব দিছে আমি যদি গুণৰ কথা কওঁ ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰ শুভাৰম্ভ হৈছিল 1861 খ্ৰীষ্টাব্দৰ ভাৰত পৰিষদ আইনৰ যোগেদি আৰু ইয়ে কি কৰিছিল ভাৰতবৰ্ষৰ প্ৰশাসনীয় ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল দ্বিতীয়তে এই আইনখনে কি কৰিছিল ভাইসৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন 6 জনৰ পৰা সৰ্বাধিক 12 জন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল এতিয়া এই আইনখনৰ দোষসমূহ আমি আলোচনা কৰিবলৈ লৈছো প্ৰথমতে আমি উল্লেখ কৰিব পাৰো এই আইনখনে নৱগঠিত প্ৰাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছুমান আইন প্ৰণয়ন কৰাৰ ক্ষমতা অৰ্পণ কৰিছিল যদিও এই ক্ষমতা কেৱল নামমাত্ৰ আছিল অৰ্থাৎ নামমাত্ৰভাৱে কিছুমান আইন প্ৰণয়ন কৰাৰ ক্ষমতা দিয়া হৈছিল যদিও সম্পূৰ্ণভাৱে দিয়া নাছিল দ্বিতীয়টো দোষ হৈছে গভৰ্ণৰ জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল আৰু এটা গুৰুত্বপূৰ্ণ কথা আমি উল্লেখ কৰিব পাৰো যে তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নকৰাকৈ যিকোনো ধৰণৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিব আৰু এইটো আছিল দোষ গতিকে এইখিনি হৈছে এই প্ৰশ্নটোৰ মূল উত্তৰ ইংৰাজ শাসনৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা স্বায়ত্ত শাসনৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ কথা আমাক উল্লেখ কৰিব দিছে
ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়ক আধুনিক প্ৰশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ যিখিনি বুদ্ধিমান ব্যক্তি আছিল তেওঁলোকক প্ৰাথমিক কামবোৰ তেওঁলোকৰ হতুৱাই সম্পন্ন কৰাৰ ওপৰত সেইখিনি সময়ছোৱাত যথেষ্ট পৰিমাণে গুৰুত্ব আৰোপ কৰা হৈছিল তদুপৰি লৰ্ড ৰিপনে 1882 খ্ৰীষ্টাব্দত এটা ঐতিহাসিক প্ৰস্তাৱ লৈছিল আৰু সেই প্ৰস্তাৱ মৰ্মে কি কৰা হৈছিল প্ৰত্যেকটো মহকুমাত একখনকৈ লোকেল বোৰ্ড গঠন কৰাৰ ব্যৱস্থা কৰিছিল আৰু এই লোকেল বোৰ্ডসমূহে প্ৰশাসনীয় ব্যৱস্থাত বিভিন্ন গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু স্বায়ত্ত শাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ সেইখিনি সময়ত লৰ্ড ৰিপনে এটা নিৰ্দেশনা জাৰি কৰিছিল অৰ্থাৎ স্বায়ত্ত শাসনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু তেওঁৰ এই নিৰ্দেশনাসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকৰ্তাসকলে প্ৰধানতঃ দুই ধৰণেৰে কাৰ্যকৰী কৰিছিল কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান পৰ্যায়ত কি হৈছিল মহকুমা পৰ্যায়ত এই লোকেল বোৰ্ডসমূহ গঠন কৰা হৈছিল আৰু গ্ৰাম্য অঞ্চলৰ দৰে নগৰীয়া অঞ্চলসমূহত স্থানীয় স্বায়ত্ত শাসনৰ তলতীয়া কৰাৰ ব্যৱস্থা কৰা হৈছিল অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ লগতে নগৰ অঞ্চলতো কি কৰা হৈছিল স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাটো প্ৰতিষ্ঠা হৈছিল আৰু 1882 খ্ৰীষ্টাব্দৰ স্থানীয় স্বায়ত্ত শাসনৰ প্ৰস্তাৱ মৰ্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন কৰা হৈছিল অৰ্থাৎ পৌৰসভা গঠনৰ প্ৰস্তাৱসমূহ সেইখিনি সময়ছোৱাতে লোৱা হৈছিল 1885 চনৰ স্বায়ত্ত শাসন আইনখনে জিলা উপায়ুক্তসকলকহে লোকেল বোৰ্ডৰ সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল আৰু এনেদৰে কি হৈছিল বিভিন্ন ধৰণৰ প্ৰশাসনীয় ক্ষেত্ৰত পৰিৱৰ্তন আহিছিল আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈছো অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল অৰ্থাৎ ভাৰতীয়সকলে কেনেদৰে অসামৰিক সেৱাত অন্তৰ্ভুক্ত হোৱাৰ সুবিধা পাইছিল এইখিনি লিখিব দিছে এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা উত্তৰটো হৈছে 1833 খ্ৰীষ্টাব্দৰ ভাৰতীয় লোকক প্ৰশাসনত উচ্চ পদস্থ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰা হৈছিল অৰ্থাৎ ইয়াৰ পূৰ্বে আমাৰ ভাৰতীয়সকলক উচ্চ পদস্থ বিষয়সমূহত গুৰুত্বপূৰ্ণ পদবীত মনোনীত কৰাৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰ যদিও পক্ষপাতী নাছিল পিছলৈ কি কৰা হৈছিল ভাৰতীয় লোকসকলক প্ৰশাসনীয় ক্ষেত্ৰত মকৰল কৰাৰ বাবে সন্মতি প্ৰদান কৰিছিল আৰু আইনখনে কি কৰিছিল ভাৰতীয়সকলক লোকসেৱাৰ পদবীত নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নিৰ্ধাৰণৰ বাবে কিছুমান বিশেষ ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছিল আৰু 1833 খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু 1843 খ্ৰীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা নতুন পদবীৰ সৃষ্টি কৰা হৈছিল আৰু এই দুয়োটা পদবীৰ বাবে ভাৰতীয় লোকসকল উপযুক্ত হ'ব বুলি তেওঁলোকে জানিবলৈ দিছিল অৰ্থাৎ প্ৰশাসনীয় ক্ষেত্ৰত নতুন নতুন পদবী সেইখিনি সময়ত সৃষ্টি হৈছিল আৰু 1853 খ্ৰীষ্টাব্দৰ চনতে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছিল অৰ্থাৎ প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে যোগ্যতা নিৰূপণ কৰাৰ ব্যৱস্থাটো লোৱা হৈছিল আৰু ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সেইখিনি সময়ছোৱাত আমাৰ ভাৰতীয়সকলক অনুমতি দিছিল কিন্তু এই পৰীক্ষাটো ইংলেণ্ডত অনুষ্ঠিত হোৱাৰ বাবে অতি সামান্য সংখ্যক অৰ্থাৎ নিম্ন সংখ্যক ভাৰতীয় লোকেহে কি কৰিব পাৰিছে ভাৰতীয় ছাত্ৰ এই পৰীক্ষাটোত অৱতীৰ্ণ হ'ব পাৰিছিল কাৰণ ভাৰতৰ পৰা লণ্ডন যাত্ৰা ইমান সহজ কথা নাছিল সেইখিনি সময়ছোৱাত আৰু 1865 খ্ৰীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰু সেই বয়সৰ সীমা আছিল 22 বছৰ কিন্তু পৰৱৰ্তী সময়ত এই সময়সীমাটো কি কৰা হৈছিল হ্ৰাস কৰা হৈছিল আৰু হ্ৰাস কৰি 21 বছৰ নিৰ্ধাৰণ কৰা হৈছিল আৰু ইয়াৰ ফলস্বৰূপেও কি হৈছিল আমাৰ ভাৰতীয় যিখিনি শিক্ষিত ছাত্ৰ আছে তেওঁলোক বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল ভাইসৰয় লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বাবে বয়সৰ সীমাটো আকৌ হ্ৰাস কৰা হৈছিল অৰ্থাৎ 21 বছৰৰ পৰা আকৌ 19 বছৰ কৰিছিল আৰু এই ঘটনাটোৱে সমগ্ৰ ভাৰতবৰ্ষ জুৰি এক যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল আৰু সেইখিনি সময়ছোৱাত কি হৈছিল
সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে তেওঁ কি কৰিছিল জনমত গঠন কৰিছিল আন্দোলন গঢ়ি তুলিছিল আৰু তেখেতে কি কৰিছিল এজন আইনবিদক লণ্ডনলৈ পঠাইছিল ভাৰতবৰ্ষৰ জনমত উত্থাপনৰ অৰ্থে আৰু এই ক্ষেত্ৰতে সফল হ'ব পাৰিছিল আৰু ইয়াৰ পিছত কি কৰা হৈছিল বয়স পুনৰ 22 বছৰ ধাৰ্য কৰিবলৈ ইংলেণ্ডৰ চৰকাৰ মান্তি হ'বলৈ বাধ্য হৈছিল অৰ্থাৎ সুৰেন্দ্ৰনাথ বেনাৰ্জী দেৱৰ যি আন্দোলন সেয়া সফল হৈছিল আৰু লিটনৰ কাৰ্যকালত কি হৈছিল ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱা সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল আৰু এনেদৰে কি হৈছিল বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিছিল এই বিধি অনুসৰি 1/6 লোকসেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰাজ লোকৰ বাবে সংৰক্ষিত কৰাৰ ব্যৱস্থা আছিল অৰ্থাৎ ইংৰাজসকলৰ বাবে কিছু সংখ্যক আসন সংৰক্ষণৰ ব্যৱস্থা সেইখিনি সময়ত লৈছিল আৰু স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা সেইখিনি সময়ছোৱাত গ্ৰহণ কৰা হৈছিল অৰ্থাৎ কি কৰা হৈছিল 1/6 লোকৰ লোকসেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ বাবে সংৰক্ষণ কৰি সেই পদবীসমূহ স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণৰ ব্যৱস্থা লৈছিল আৰু মন্টেগু চামছফৰ্ড প্ৰতিবেদনে কি কৰিছিল ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষিত নীতি বুলি তেওঁলোকে কি কৰিছিল প্ৰকাশ কৰিছিল অৰ্থাৎ দুয়োখন দেশত একে সময়তে পৰীক্ষাটো পাতিব লাগে আৰু এই প্ৰতিবেদন তথা 1919 চনৰ ভাৰত চৰকাৰ আইনৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ 1923 চনত কি হৈছিল ব্ৰিটিছ চৰকাৰে লি আয়োগ গঠন কৰিছিল আৰু এই লি আয়োগখনে কি কৰিছিল ভাৰতবৰ্ষত লোকসেৱা আয়োগ গঠনৰ বাবে এটা প্ৰস্তাৱ আগবঢ়াইছিল অৰ্থাৎ ভাৰতবৰ্ষত লোকসেৱা আয়োগ গঠন হ'ব লাগে আৰু 15 বছৰৰ ভিতৰতে লোকসেৱাৰ পদবীত ভাৰতীয় লোকক নিযুক্তিৰ পৰিমাণ 50% লৈ বৃদ্ধি কৰাৰ বাবে তেওঁলোকে কি কৰিছিল উপদেশ দিছিল অৰ্থাৎ লোকসেৱাৰ পদবী বিলাকত 50% ভাৰতীয় লোকেৰে কি কৰিব লাগে পৰিপূৰ্ণ কৰাৰ এটা নিৰ্দেশনা জাৰি কৰিছিল এইখিনি আছিল এই প্ৰশ্নৰ মূল উত্তৰ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য লিখা অৰ্থাৎ ব্ৰিটিছৰ অধীনত লোকসেৱা ব্যৱস্থাটো কেনেকুৱা আছিল আৰু স্বাধীন ভাৰতৰ ব্যৱস্থাটো অসামৰিক ব্যৱস্থাটো কেনেকুৱা আছিল সেই সম্পৰ্কে লিখিব দিছে উত্তৰটো হৈছে ব্ৰিটিছ অধীন ভাৰতত লোকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা লোকসকলৰ বয়স সীমা আছিল 22 বছৰ আৰু স্বাধীন ভাৰতত পৰীক্ষাৰ্থীৰ সৰ্বনিম্ন বয়সৰ সীমা হৈছে 21 বছৰ এইটো হৈছে পাৰ্থক্য ভাৰত স্বাধীন হোৱাৰ আগত অৰ্হতাৰ ভিত্তিত লোকসেৱাত নিযুক্তি দিয়াৰ ব্যৱস্থা আছিল অৰ্থাৎ অৰ্হতা সপক্ষে নিযুক্তি দিয়া হৈছিল কিন্তু স্বাধীন ভাৰতবৰ্ষত কি কৰা হৈছে সৰ্বভাৰতীয় পৰ্যায়ত মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰি সেই প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাধ্যমেৰে প্ৰাৰ্থীসমূহ নিৰ্বাচিত কৰাৰ ব্যৱস্থা লোৱা হৈছে ভাৰত স্বাধীন হোৱাৰ পূৰ্বে ইয়াত কোনো লোকসেৱা আয়োগ গঠন হোৱা নাছিল আৰু ভাৰতীয় মানুহে ইংলেণ্ডলৈ গৈ লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছিল কিন্তু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত কি হৈছিল সৰ্বভাৰতীয় লোকসেৱা আয়োগ গঠন কৰা হয় আৰু প্ৰাদেশিক পৰ্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হয় অৰ্থাৎ প্ৰত্যেক প্ৰদেশতে ৰাজ্যিক লোকসেৱা আয়োগ গঠনৰ ব্যৱস্থা লোৱা হয় আৰু ইয়াৰ ফলত কি হৈছিল ভাৰতীয় মানুহে বৰ্তমান ভাৰতত থাকি এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ খুব ভালদৰে বুজি পাইছা আৰু উত্তৰসমূহ তোমালোকে খুব ভালদৰে নিজৰ যুক্তি সহকাৰে লিখিব পাৰিবা প্ৰশ্ন উত্তৰ হিতান্ত আজিলৈ ইমানতে অন্ত পৰিছে আজিলৈ ইমানতে এৰিছো ধন্যবাদ